হয় মই এনেকুৱা এখন বজাৰত উপস্থিত আছোঁ যিখন বজাৰৰ নাম শুনিলে আপুনি হয়তো আচৰিত হ'ব সেইখন বজাৰৰ নাম হৈছে আই লাভ ইউ বজাৰ আৰু কিয় হৈছে আই লাভ ইউ বজাৰ নাম মই সেয়া পাছত ক'ম আপোনালোকক যিহেতু এই বজাৰখনৰ নাম শুনিলেই সকলোৱে জানে যে জনপ্ৰিয় নাম এটা আই লাভ ইউ বজাৰ আৰু বজাৰখনত বিশেষত্ব এয়াই যে ইয়াত থলুৱা যি সামগ্ৰী কোনো পাল্লা দগা পাল্লা ইউজ কৰা নহয় ব্যৱহাৰ কৰা নহয় ইয়াৰ লোকেল যিবিলাক স্থানীয় লোক আছে তেওঁলোকে ইয়াত ঘৰত উৎপাদিত সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰাৰ বাবে লৈ আহে মই সেয়া কেনেধৰণে কি হয় সকলো মই জানিবলৈ চেষ্টা কৰিম যিখন বজাৰত এতিয়াও কিন্তু পুৰণা পৰম্পৰা মতেই চলি আছে য'ত যুগমাখৰ কোনো ব্যৱস্থা নাই আৰু এনেধৰণে বিভিন্ন ঠাইৰ পৰা মহিলা আহে আৰু ইয়াত এক ব্যতিক্ৰমী বুলি কৈছোঁ কিয় ব্যতিক্ৰমীৰ মূল কথাই হৈছে এই বজাৰখন মহিলাৰ দ্বাৰাই পৰিচালিত হয় খুৰা এই বজাৰখনৰ নাম কি ৰেজিষ্টাৰ বজাৰ হ'ল অংশুগুৰি বজাৰ আৰু উপনাম দল আই লাভ ইউ বজাৰ বুলি কয় ইয়াত বিশেষ নাম এটা যিটো নাম আই লাভ ইউ বজাৰ আই লাভ ইউ বজাৰ কোৱাৰ লগে লগে কিন্তু সকলোৱে আচৰিত হৈ পৰিব এখন বজাৰৰ নাম হ'ব পাৰে নেকি আই লাভ ইউ বজাৰ আৰু নিশ্চয় এই বজাৰখনৰ নামে হয় আই লাভ ইউ বজাৰ আৰু কি কাৰণত আই লাভ ইউ বজাৰ হৈছে নাম আই লাভ ইউ বজাৰটো হোৱাৰ কাৰণ আছে সেই মানে একজন বয়সস্থ মানুহে এডাল ছোৱালী লৈ পলাইছিল যিটো মানুহজনে বজাৰ অপেনিং কৰিছিল তেখেতে লৈ পলাইছিল এইকাৰণে ইয়াৰ পৰা উপনামটো আই লাভ ইউ বুলি কোৱা হয় যিগৰাকী ব্যক্তিয়ে প্ৰথম বজাৰখন কৰিছিলে তেখেতেই ইয়াৰ মহিলা ব্যৱসায়ী এজনক পলুৱাই লৈ গৈছিল হয় 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 আৰু সেইকাৰণে নাম হ'ল আই লাভ ইউ বজাৰ হয় হয় সঁচাকৈয়ে এই বজাৰখনৰ নাম আই লাভ ইউ বজাৰ আৰু আই লাভ ইউ বজাৰ কিয় নাম হৈছে সেয়া আমাক স্থানীয় ব্যক্তিসকলে ক'লে যিখন বজাৰত তেওঁ নিৰ্মাণ কৰিছিলে এই অঞ্চলত আৰু তেখেতেই কিন্তু ইয়াৰ মহিলা ব্যৱসায়ী এজনক পলুৱাই লৈ গৈছিল আৰু তেতিয়াৰ পৰা এই বজাৰখনৰ নাম হ'ল আই লাভ ইউ বজাৰ এই প্ৰতিবেদনলৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ NK TV